বেয়া পোৱাবিলাক আমি বিগত যি লিলি হোটেলৰ অধ্যায়বিলাকৰ পৰা দেখি আহিছোঁ। আমি ভাবোঁ যে এইবাৰ কিন্তু তেওঁৰ আত্মসন্মান বা স্বাভিমানত লাগিছে, এইবাৰ পোৱা নাযায়। আকৌ গৈ তেওঁ নিজৰ জিকাৰ খাতিৰত গৈ কংগ্ৰেছৰ শৰণাপন্ন হৈ যায়, আকৌ মান অভিমান। গতিকে এইবিলাক আচলতে বিচাৰ্য বিষয় নহয়। তেওঁলোকৰ মাজত এই যিটো মিত্ৰতা, এইটো বোলে নতুন কিবা এটা তাত বিস্ময় আছে, নতুন কিবা সম্ভাৱনা আছে। এখেতসকলৰ এই যিটো মিলন বা এইটো এলায়েন্স আমি প্ৰত্যেকটো নিৰ্বাচনতে, বিগত লোকসভা, বিধানসভা প্ৰত্যেকটো নিৰ্বাচনতে দেখি আহিছোঁ। এইটো নতুন নহয়, আৰু তেওঁলোকৰ এই যিটো এলায়েন্সক প্ৰত্যেকবাৰে অসমবাসী ৰাইজে নৎসাত কৰি আহিছে। এইটোতো নতুন নহয়। অখিল গগৈ, লুৰিণ গগৈ, ৰকিবুল হুছেইন বা ৰকিবুদ্দিন আহমেদ, ৰিপুণ বৰা, অজিত ভূঞা, এখেতসকলৰ যি মিটিংবিলাক আমিতো দেখি আহিছোঁ। না, এইটো আমাৰ একেবাৰে ধৰ্তব্য বা চিন্তনীয় কথা নহয়। আমি এতিয়া চিন্তা কৰিছোঁ যে এতিয়া 2 লাখ চাকৰি হিমন্ত বিশ্ব শৰ্মাদেৱে ক'তো এটা সামান্য তামোল এখন নোখোৱাকৈও দিলে। সেই কথাবিলাকে আমি এতিয়া বেছিকৈ ৰাইজৰ মাজত কথা পাতিব বিচাৰিছোঁ। আমি বিচাৰিছোঁ আজি 38 লাখ আই মাতৃক অৰুণোদয় আঁচনি দিয়া হৈছে, যি অৰুণোদয় কংগ্ৰেছে বন্ধ কৰিব লাগে বুলি কয়, যে এক্সচেকাৰ্ছ মানি দিয়া হৈছে। সেই কথাবিলাকে ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। একেই বনৰক্ষী, একেই আমাৰ 7 পুৰুষীয়া কাজিৰঙা গাঁওকেইখন, একেই কাজিৰঙা। কংগ্ৰেছৰ দিনত গড় হত্যা সপ্তাহত এটাকৈ হৈছিল, আজিৰ তাৰিখত 0। আমি এই কথাখিনিয়ে পাতিম আচলতে। আমি পাতিম কিদৰে আজিৰ তাৰিখত বাট পথ পদূলি, চিকিৎসা মহাবিদ্যালয় হৈছে, আজিৰ তাৰিখত চাকৰি হৈছে, এলিভেটেড কৰিডৰ হ'ব কাজিৰঙাত। আজিৰ তাৰিখত আমাৰ লাচিত বৰফুকনৰ সুউচ্চ মূৰ্তি হৈছে। চাহ বাগিচাৰ 200 বছৰ শোষণৰ অন্তত আজি ব্ৰিটিছৰ পৰা কংগ্ৰেছলৈকে 200 বছৰ শোষণ কৰিলে হেৰিয়াক, আমাৰ চাহ জনগোষ্ঠীয় মানুহক। তেখেতসকলৰ ভূমি আজি 3,33,000 পৰিয়াললৈ শ্ৰদ্ধা কৰে হিমন্ত বিশ্বৰ নেতৃত্বাধীন বিজেপি চৰকাৰে দিছে। এই কথাবিলাক আলোচনা কৰিম। এতিয়া অখিল গগৈ, লুৰিণ গগৈ কি মান অভিমান কৰিছে, কি ইজনে সিজনক কথাকৈ কৰিছে, সেইবিলাক বিচাৰ্য বিষয়টোতকৈ, সেইবিলাক বিষয় কথা পতাতকৈ আমি উন্নয়নৰ কথা পাতিম, বিকাশৰ কথা পাতিম, ৰাইজৰ আশীৰ্বাদ ল'বলৈ যাম। আমি যদি এই যাত্ৰাত তেওঁলোকৰ পোহাৰী চুপতিৰ কথা পাতি থাকোঁ, তেতিয়াহ'লে আমাৰ সময় অপব্যয় হ'ব বুলি ভাবোঁ। তেওঁলোকৰ অধিকাৰ আছে মিত্ৰতা কৰাৰ, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। তেওঁলোকক লিলি হোটেলৰ এই ব্যস্ততাতকৈ আমি ভাবোঁ, আমি যিদৰে আজি মই এতিয়া বলমালৈ যাম বা বৰহোলালৈ যাম, আমি এই তৃণমূল পৰ্যায়ৰ কামখিনি কৰাতহে গুৰুত্ব দিব লাগে বুলি ভাবোঁ। আপুনি এক কথাত পোহাৰী চুপতি বুলি কয় নেকি? তেনে সেই শব্দটো আপুনি মোৰ ঘৰৰ পৰা উলিয়াব বিচাৰিছে। চাওক, এইটো মই কি ক'ম, এইটো ৰাইজে ক'ব। তেনেধৰণৰ আচলতে শব্দ কোৱাটো এজন ৰাজনৈতিক কৰ্মীৰ বাবে অনুচিত, কিন্তু স্বতঃস্ফূৰ্তভাৱে মোৰ মুখৰ পৰা ওলাই গ'ল। কিন্তু সেইটো দেখি আছে, এইটো তেওঁলোকৰ এই মান অভিমান, পোহাৰী চুপতি হওক বা যি হওক, যিটো অসমীয়া আমাৰ এটা হেৰি আছে নহয়, এইটো এক বাক্য আৰু খণ্ড বাক্য। গতিকে কোৱাটো উচিত অনুচিত আপোনালোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।